আমি এইডোখৰতে ৰৈ আছিলোঁ ঠিক তেনেধৰণে এজন ব্যক্তি আহিলে তেওঁ আহি প্ৰথমতে তাত উঠি প্ৰথমতে মহাত্মা গান্ধী প্ৰতিমূৰ্তিটো তেওঁ প্ৰথমতে চাফা কৰিলে চাফা কৰাৰ পিছত তেওঁ কাপোৰখনে মানে মাথাটো ঢাকি পেলাই নুৰিয়াই তেওঁ লগালগ নামি দৌৰ মাৰিলে আৰু পিছে আমি দুজনমান গৈছিলোঁ খেদি তেওঁক ধৰিবগৈ নোৱাৰিলোঁ তেওঁ আধাৰ মানে সুযোগ লৈ গুচি গ'ল। কেনেকুৱা ধৰণৰ চেহেৰা মানুহ? ডেকা ল'ৰা আৰু 20-25 বছৰ বয়সীয়া হ'ব। খোজকাঢ়ি আহিছিলে ন? খোজকাঢ়ি মানে তাৰপিছত আপোনালোকে ধৰিব নোৱাৰিলেগৈ? ধৰিব নোৱাৰিলোঁ, গৈছিলোঁ। এতিয়া প্ৰশাসনক বস্তু জনোৱা হৈছে? প্ৰশাসনক জনোৱা হ'ল, প্ৰশাসন আহিলে, তেওঁলোকে কাপোৰখন আঁতৰাই থৈ গ'ল। ডিমৰাৰক্ষী হয়তো তেখেত সুস্থ মগজুৰ নহ'ব পাৰে, হয়তো কোনোবাই তেখেতক ক'ব পাৰে যে এই কামটো কৰিবৰ কাৰণে, কাৰ্যভাৰ কৰিবৰ কাৰণে তেখেতক ক'ব পাৰে, সেইটো কাৰণে তেখেতে এইটো কাম কৰিব পাৰে বা হয়তো তেখেত মানসিক ৰোগত অকণমান আক্ৰান্ত হ'ব পাৰে। এনেকুৱাই আৰু আমাৰ ফালৰ পৰা মানে বৰ্তমান যিটো পৰিস্থিতিৰ কাৰণে তেখেতে সম্ভৱ হয়তো বাধ্য হ'ব পাৰে সেইটো কাম কাৰ্য কৰিবলৈ। আমি ধৰিছিলোঁ তেখেতক, মানে খেদি গৈছিলোঁ, কিন্তু তেখেত আমি প্ৰয়াক্ত কৰিব নোৱাৰিলোঁ তেখেতক। তেখেত পলাই গ'ল আমাৰ মাজৰ পৰা। কিন্তু হয়তো পুলিচৰ ফালৰ পৰা আমি এইটো কথা শুনিবলৈ পাইছোঁ যে তেখেতে গাড়ী আগে দৌৰি গৈছে, হয়তো তেখেত মানসিক ৰোগত আঘাতগ্ৰস্ত হ'ব পাৰে। কিন্তু আপোনালোকৰ সন্দেহ কি হৈছে? তেওঁ মানসিক ৰোগী নহ'বও পাৰে। আমি এতিয়ালৈকে দেখা নাই, আমি ধৰিব পৰা নাই তেখেত কি অৱস্থা, মানে কেনেকুৱা পৰ্যায়ত তেখেত আছে।